শ্ৰীকৃষ্ণৰ উপদেশ জীৱনৰ পথ দেখুৱাৰ অমৰ বাণী। মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত অৰ্জুনৰ মনত এক অদ্ভুত দেৱানস জন্মিছিল। তেওঁৰ সন্মুখত আছিল নিজৰ আত্মীয় স্বজন, গুৰু, ভাই, ভতিজা। তেওঁ ভাবিছিল, এই যুদ্ধ কৰি কি লাভ? মোৰ সকলোৰে মৃত্যু হলে মই জীয়াই থাকি কি কৰিম? তেওঁৰ হাতৰ গাণ্ডীৱ ধনু তললৈ নামি আহিল। মনত সংশয় আৰু দুখেৰে ভৰি পৰিল। তেতিয়া তেওঁ সাৰথি স্বয়ং শ্ৰীকৃষ্ণই তেওঁক জীৱনৰ গভীৰ সত্যৰ কথা বুজাইছিল। ভাগৱত গীতাৰ মাধ্যমেৰে শ্ৰীকৃষ্ণই দিয়া এই উপদেশ আজিও আমাৰ সকলোৰে জীৱনৰ পথ প্ৰদৰ্শক। আহক এই প্ৰেৰণাদায়ক কথাবোৰ সহজ ভাষাত আমি জানি লওঁ। নিজৰ কৰ্তব্য পালন কৰা, ফলৰ চিন্তা এৰি দিয়া। শ্ৰীকৃষ্ণই অৰ্জুনক কলে, হে অৰ্জুন, তুমি এজন যোদ্ধা, তোমাৰ কৰ্তব্য হল যুদ্ধ কৰা। তুমি কৰ্ম কৰা, কিন্তু জয় পৰাজয়ৰ চিন্তা মনত নানিবা। ফলৰ আশা এৰি দিলে মনত শান্তি পাবা। এই কথা আমাৰ জীৱনতো প্ৰযোজ্য। আমি আমাৰ কাম কৰিব লাগে, পঢ়া শুনা, চাকৰি, ঘৰৰ কাম যিটোৱেই হওক, কিন্তু ফলাফলৰ চিন্তাত ডুবি নাথাকিব। কঠোৰ পৰিশ্ৰম কৰিলে সফলতা নিশ্চয় আহিব। এই কথাই আমাক সদায় এখোজ আগবঢ়াই ৰাখে। আত্মাৰ অমৰ, ভয় এৰি দিয়া। শ্ৰীকৃষ্ণই অৰ্জুনক বুজাইছিল, শৰীৰ মৰে, কিন্তু আত্মা কেতিয়াও নমৰে। আত্মা এটা জামাৰ দৰে, শৰীৰ সলনি হয়, কিন্তু আত্মা একেই থাকে। এই কথাই অৰ্জুনৰ মনৰ মৃত্যুৰ ভয় দূৰ কৰিলে। আমাৰ জীৱনতো এই কথা মনত ৰাখিলে আমি সাহসী হব পাৰো। বাধা আহিলেও, ব্যৰ্থতা আহিলেও আমি হাৰ নামানো, কাৰণ আমাৰ ভিতৰত আছে শক্তি, আত্মা কেতিয়াও নষ্ট নহয়। ধৰ্মৰ পথত অটল থাকা। কৃষ্ণই কলে, অৰ্জুন, তুমি এজন ক্ষত্ৰিয়, তোমাৰ ধৰ্ম হল অধৰ্মৰ বিৰুদ্ধে যুঁজ দিয়া। যদি তুমি পলাই যোৱা, তেন্তে আন লোকে তোমাক কাৰ পুৰুষ বুলি অপমান কৰিব। এই কথা আমাক শিকায় যে আমি আমাৰ দায়িত্বৰ পৰা কেতিয়াও পিছুৱাই নাযাওঁ। জীৱনত কঠিন সময় আহিলেও আমি নিজৰ লক্ষ্যৰ পৰা বিচলিত হব নালাগে। ন্যায়ৰ বাবে, সত্যৰ বাবে আমি সদায় থিয় দিব লাগে। মনৰ শান্তি আৰু সমতা। শ্ৰীকৃষ্ণই অৰ্জুনক শিকাইছিল, জীৱনত সুখ, দুখ, লাভ, হানি সকলো আহিবই। তুমি সকলো সমানভাৱে গ্ৰহণ কৰা। মন শান্ত ৰাখিলে তুমি জীৱনৰ যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিবা। এই উপদেশ আমাৰ জীৱনৰ বাবেও এক মহান পাঠ। আমি যেতিয়া ব্যৰ্থতা বা দুখৰ মাজতো শান্ত থাকো, তেতিয়া আমাৰ মনৰ শক্তি বাঢ়ি যায়। এই শক্তিৰে আমি জীৱনৰ যুদ্ধত জয়ী হব পাৰো। কৃষ্ণই অৰ্জুনক কলে, তুমি সকলো কাম ঈশ্বৰৰ নামত ৰাখা। ফলৰ চিন্তা তেওঁৰ ওপৰত এৰি দিয়া। এনেকৈ কৰিলে তোমাৰ মনত শান্তিত থাকিব। এই কথা আমাক শিকায় যে আমি আমাৰ সৰ্বশক্তি দি কাম কৰিম, কিন্তু ফলৰ বাবে চিন্তা কৰি নিজকে কষ্ট নিদিওঁ। ঈশ্বৰৰ ওপৰত ভৰসা ৰাখিলে আমাৰ জীৱন সহজ হৈ পৰে। জ্ঞানৰ জৰিয়তে মোহ দূৰ কৰা। শ্ৰীকৃষ্ণই অৰ্জুনক জ্ঞানৰ পথ দেখুৱাইছিল। তেওঁ কলে, জ্ঞানৰ দ্বাৰা তুমি সংসাৰৰ মায়া বুজি পাবা। তুমি জানিবা যে তুমি এই শৰীৰ নহয়, তুমি আত্মা। এই জ্ঞানে তোমাক মুক্ত কৰিব। এই কথাই আমাক শিকায় যে জ্ঞানৰ দ্বাৰা আমি জীৱনৰ সত্য বুজি পাওঁ। জীৱনৰ সৰু সুৰা কথাত ডুবি নাথাকি আমি আমাৰ উচ্চ লক্ষ্যৰে দিশে আগবাঢ়িব লাগে। অৰ্জুনৰ পৰিৱৰ্তন আৰু আমাৰ প্ৰেৰণা। শ্ৰীকৃষ্ণই এই উপদেশ শুনি অৰ্জুনৰ মনৰ দেৱানস দূৰ হল। তেওঁৰ মনৰ পৰা ভয় গল, সাহস বাঢ়িল আৰু তেওঁ যুদ্ধৰ বাবে সাজু হল। তেওঁ নিজৰ ধৰ্ম পালন কৰি পাণ্ডৱৰ জয় নিশ্চিত কৰিলে। এই উপদেশে কেৱল অৰ্জুনৰ বাবে নহয়, আমাৰ সকলোৰে বাবে। জীৱন এখন যুদ্ধক্ষেত্ৰ। আমি প্ৰতিদিনে নানা সমস্যাৰ সন্মুখীন হওঁ, কিন্তু শ্ৰীকৃষ্ণৰ এই বাণী আমাক পথ দেখুৱাই কৰ্তব্য পালন কৰা, ভয় এৰি দিয়া
মন শান্ত ৰাখা আৰু ঈশ্বৰৰ ওপৰত ভৰসা কৰা। এই কথাবোৰ মনত ৰাখিলে আমিও জীৱনৰ যুদ্ধত জয়ী হ'ব পাৰো। প্ৰিয় দৰ্শক বন্ধুসকল, শ্ৰীকৃষ্ণৰ এই অমৰ উপদেশ আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত প্ৰযোজ্য। তুমি ছাত্ৰ হওক, চাকৰিয়াল হওক, ব্যৱসায়ী হওক বা ঘৰৰ গৃহিণী, জীৱনৰ যিকোনো পৰিস্থিতিত এই কথাবোৰ তোমাক সাহস দিব। তুমি যি কৰ্ম কৰি আছা তাক প্ৰাণপণে কৰা। বাধা আহিলেও ভয় নকৰিবা। মন শান্ত ৰাখি আগবাঢ়ি যোৱা। তুমি নিশ্চয় এদিন জয়ী হবা। প্ৰিয় দৰ্শক বন্ধু, এই প্ৰেৰণাদায়ক কথাবোৰ যদি তোমাৰ মন চুইছে, তেন্তে এই বাৰ্তা আনৰ মাজতো বিয়পাই দিয়া। লাইক কৰা যাতে আমি এনে প্ৰেৰণাদায়ক বিষয় আৰু আনিব পাৰো। ফলো কৰা যাতে তুমি এনে সুন্দৰ কথাৰ সৈতে সদায় জড়িত থাকিব পাৰা। শ্বেয়াৰ কৰা যাতে তোমাৰ বন্ধু বান্ধৱীয়ে এই প্ৰেৰণা পায়। আৰু কমেণ্ট বক্সত কমেণ্ট কৰা তোমাৰ মনৰ কথা কোৱা। এই উপদেশৰ কোনটো কথাই তোমাক সৰ্বাধিক প্ৰভাৱিত কৰিলে? তোমাৰ মতামত আমাৰ বাবে মূল্যৱান। আহক আমি সকলোৱে শ্ৰীকৃষ্ণৰ এই বাণীৰ পৰা প্ৰেৰণা লৈ জীৱনৰ যুদ্ধত জয়ী হওঁ।